কুমাৰী আছিলো যেতিয়া দুৰ্বখা মহা তপধনৰ মই শুশ্ৰূষা কৰিছিলো অতি যতনে আৰু তুষ্ট হৈ তেখেতে মোক গন্ধ মন্ত্ৰ খোপনে দিলে শিকায় কিন্তু মই সেই মন্ত্ৰৰ পৰীক্ষাৰ হেতু আৰাধিলো এদিন সূৰ্য দেৱতাক আৰু তাৰ ফলস্বৰূপে কবচ কুণ্ডলধাৰী এটি দেৱহীক মই কৰিলো লাভ কিন্তু মানুহৰ লোকনিন্দা আৰু কলংকৰ ভয়ত এদিন মই যমুনাৰ জননী এই দেৱহীক দিলো বিসৰ্জন পুত্ৰ কৰ্ণ তুমি নহয়হীন এই টুকুৰি মাতৃৰ কাৰণে এই টুকুৰি মাতৃৰ কাৰণে তুমি আজি হলা পাইপহীন এই টুকুৰি মাতৃৰ কাৰণে তুমি আজি হলা পাইপহীন এই টুকুৰি মাতৃৰ কাৰণে তুমি আজি হলা পাইপহীন বজা মলি বজাখন কেনি গ'ল বাৰু আগতেতো এডোখৰে আছিলে সেই মানে ক'লৈ গ'লগৈ বজাৰখন ভাইটি বজাৰখনলৈ কোনপিনে যায় মংগলদৈ বজাৰখনলৈ সেইপিনে কোনপিনে আপুনি সেইপিনে গৈ চাওকচোন সেইপিনে সেইপিনে গৈছা হ'ব বাৰু তুমি ভেকচিন প্ৰতিযোগিতাত ভাল যে দিলা কি চৰিত্ৰ ৰূপায়ণ কৰিছা বুঢ়া মানুহৰ গাড়ী ইমান দীঘল থাকে নেকি আপুনি দক্ষিণ ভাৰতলৈ গ'লে দেখিব গাড়ীবোৰ ইয়ালৈকে কৰা মই সেইকাৰণে অসমত থাকি মোৰ ভাগত দক্ষিণ ভাৰতৰ গতে মোৰ দায়ী পিছত ৰখাওঁ ধুনীয়া উত্তৰ তুমি মানে দক্ষিণ ভাৰতৰ মানুহৰ দ্বাৰা প্ৰভাৱিত হৈছা নহয় জানো দক্ষিণ ভাৰতৰ দুখন ৰাজ্যৰ নাম ককাজনে ক'ব পাৰিবা নেকি পাৰিম কওকচোন তামিলনাডু কেৰেলা বহুত সুন্দৰ আমাৰ ককাই দেশৰ খবৰ ৰাখিছে দক্ষিণ ভাৰতৰ এজন বিখ্যাত বৈজ্ঞানিকৰ নাম ক'ব পাৰিবা নেকি পাৰিম এপিজে আব্দুল কালাম হয় হেৰো অসমীয়া তহঁত জাগিবৰ হ'ল হাতে হাতে হেংদাং লৈ নিজৰ দেশ ৰক্ষা কৰিব হ'ল জয় আই অসম সুন্দৰ চিন্ময়ী তুমি বড়োৰ পাৰ্ট লৈছা মই সুধিব বিচাৰিছো চিন্ময় বাৰু অসমবোৰ ৰমণীয়ে পৰিধান কৰা তিনিবিধ অলংকাৰ খাৰু থামাই আৰু ফাঁচি বিদেশীৰ ৰাজত্ব ইয়াত নচলিব বিদেশীৰ শাসন কাৰ্য ইয়াত নচলিব আমাক ন্যায় লাগিব আমাক ৰাজত্ব ৰমেনহঁতৰ ঘৰ কোনফালে আছিলে জানো এইপিনে দেখিছিলে নি কোনফালে বাইদেউ নাই দেখা নহয় পাই মই অলপ চলপ জানো এই চাৰিআলিত গৈ লেফ্ট টাৰ্ণ ল'ব লাগে তাতে এজোপা বৰগছ জোপা অলপ আগলৈ গৈ আকৌ একদম ল'ব লাগে আপোনালোক বৰগছ তাতে সুধিলে দোকান এখন আছে সুধিব আপুনি যাওক কোনফালে কৈছিলে বৰগছজোপা তলত আকৌ এই ৰমেনহঁতৰ ঘৰ ইফালে কোনফালে যায় এইপিনে পৰুৱাই পাইছে ক'ত সেইফালে আছে বুলি কৈছিলে দেখোন আপুনি নাই দেখোন আছে নাপালো